বৰপেটা জিলাৰ হৰ্থেবাৰী থানাৰ অন্তৰ্গত গড়েমাৰী দেওবাৰে ৰাইজৰ ৰোষত পৰিছে দুটাকৈ ড্ৰাগছ ব্যৱসায়ী। ড্ৰাগছ ব্যৱসায়ী দুটাক ৰাইজে আটক কৰি মাছ দিয়া আৰক্ষীক খবৰ দিয়ে। গড়েমাৰী গাঁৱৰ ৫ নং চুপা সজাগতা আৰু সুৰক্ষা সমিতিৰ সদস্যসকলে অভিযান চলাই গড়েমাৰীত আটক কৰে ড্ৰাগছ ব্যৱসায়ী দুটাক। ঘটনাস্থলীত মাছ দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদ আৰু হৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকা, উপ পৰিদৰ্শক জাগৃতি দৈমাৰীসহ এটি আৰক্ষীৰ দল উপস্থিত হৈ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাক আটক কৰি ব্যৱসায়ী দুটাৰ পৰা নিচাজাতীয় টেবলেট, মোবাইল আৰু নগদ ধন জব্দ কৰে। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এখন বাইক জব্দ কৰাৰ লগতে ২২টা নিচাজাতীয় টেবলেট, এটা মোবাইল ফোন, নগদ ১২,০৬৫ টকা জব্দ কৰে আৰক্ষীয়ে। ঘটনাস্থলীত হৰ্থেবাৰী ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ডক্টৰ পৱন কুমাৰ উপাধ্যায় উপস্থিত হয় আৰু কাৰ্যবাহী দণ্ডাধীশগৰাকীৰ উপস্থিতিত নিচাজাতীয় টেবলেটখিনি জব্দ কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে হৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰিয়া চতলা গাঁৱৰ ছব্দুল আলী আৰু ক্ষুদ্ৰ বমনবৰী গাঁৱৰ ছফিকুল আলী বুলি জানিব পৰা গৈছে। ধৃত ছব্দুল আলীয়ে বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। ডিউটি চলি আছিল আৰু লগতে মই পইচা কালেকশ্যন কৰিছোঁ। কালেকশ্যন কৰি থাকোঁতে সিহঁতে মানে সিফালৰ পৰা আহি আছিল, আহি এখন মানে মাল লৈছে, দেখা পাইছোঁ আমি মাল লৈ দেখা পাওঁতে আমি এক চেক কৰোঁতে দেখোঁ তলত মাল টেবলেট ওলাইছে, 3 পেকেট টেবলেট ওলাইছে। সেইটো ঘৰটো ক্ষুদ্ৰ বমনবৰী কৈছে, এটা এলাক কৈছে। নামটো কি আছিল? ছব্দুল ৰহমান আৰু এটা কিবা বেলেগ আছে। তাৰপিছত আৰক্ষীক খবৰ দিলোঁ, আৰক্ষী আহি বৰ্তমান তদন্ত কৰি আছে। এতিয়া গোটেইখিনি আৰক্ষীৰ গতাই দিছোঁ আমি আৰু যি কৰে আৰু আৰক্ষীয়ে কৰিব বাকীখিনি। আমি ইয়াত মানে আমাৰ মানে গাঁওখন মানে সজাগ হৈ এখন কমিটি গঠন কৰি দিছে। সেই কমিটি মই ছেক্ৰেটাৰী হয়। কমিটিখনৰ নাম দিছে যে মাছদিয়া ৫ নং চুপা গড়েমাৰী আৰক্ষী উন্নয়ন আৰু সজাগতামূলক কমিটি এখন গঠন কৰি দিছে। এই কমিটিখনৰ গুৰুত্ব হ'ল যে ইয়াতে বেয়া বস্তু ইয়াৰ পৰা দূৰ কৰা, নিচাযুক্ত বস্তু ইয়াতে যদি কোনোবা আহে আৰু যদি বেয়া চুৰি হৈ থাকে, আমাৰ ইয়াতে মানে গৰু চুৰি হৈছে, বহুত চুৰি হৈছে। সেইকাৰণে আমি ইয়াৰ পৰা মানে আঁতৰি থাকিবৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছে। আমাৰ ২২ জনীয়া এখন কমিটি গঠন কৰি দিয়া হৈছে। প্ৰতিদিনে নাইট ডিউটি থাকে আৰু দিনতো ডিউটি হয় মাজে মাজে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।